মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅ'টোত মই তোমালোকৰ 2013 চনৰ 65 লৈকে পাঠ্যগণিতৰ অংককেইটা কৰি দিছো আজি তোমালোকৰ 66 ৰ পৰা আৰম্ভ কৰিবলৈ লৈছো তেনেহলে তোমাক কি দিছে 66ত 2400 টকাৰ 4 বছৰত ইমান টকা হয় বছৰি সুতৰ হাৰ নিৰ্ণয় কৰা ফাইন ইয়াত যিবিলাক পেৰিমিটাৰ দিয়া আছে সেইবিলাক তোমালোকে খুব ধুনীয়াকৈ আগত লিখি লবা হয় নাই তাৰ ইয়াত মূলধন কিমান টকা ধাৰ লোৱা আছিল এটা হৈছে তোমালোকৰ মূলধন তাৰ 2400 ফাইন কিমান বছৰৰ কাৰণে টাইমটো কি আছে 4 ইয়াৰ্স না YR লিখিছো ইয়াৰ মানে বছৰ তোমালোকে ভাবিবা আচ্ছা 4 বছৰত তোমালোকৰ সুত মূল তাৰনে যেটো টকা দিয়া আছে বাঢ়ি যোৱা টকাটো হেতু হ'ব তোমালোকৰ সুত মূল 3264 আচ্ছা ৰবা 3264 এটো হল তোমালোকৰ কি সুত মূল বা সবৃদ্ধি মূল ইংৰাজীত যাক কয় এমাউন্ট তোমালোকক উলিয়াব লাগে কি সুতৰ হাৰ ফাইন তেনেহলে তোমালোকে ফাৰ্স্ট সুতৰ হাৰ উলিয়াবৰ হলে তোমালোকৰ কি জানিব লাগিব সুত কিমান হৈছে হেতু জানিব লাগিব তেনেহলে তোমালোকে জানা সুত মানে সিম্পল ইন্টারেস্ট I এনেকে লিখিবা a - p এটো ফৰ্মুলা a আছিল কিমান তোমালোকৰ 3264 p আছিল তোমালোকৰ 2400 ফাইন এটা 2400 কিন্তু দেই তোমালোকে কো বেলেগ না ভাবিবা 2400 হৈছে 32642400 ফাইন এতিয়া আমি সাবট্ৰাক্ট কৰিম মানে বিয়োগ কৰিলে কিমান হ'ব ইয়াত 64 থাকিব তেনেহলে 12 ৰ পৰা 4 গলে আমাৰ কিমান 12 - 4 8 হয়নে তেনেহলে 800 আৰু কিবা আছে নে নাই ইটস ওকে তেনেহলে 864 টকা হয়নে 864 টকা আমাৰ সুদ হৈছে এতিয়া তোমালোকে সিধা এনেকে লিখিবা সুতৰ ফৰ্মুলাটো তোমালোকে জানা নহয় সিম্পল ইন্টাৰেস্টৰ PRT/100 হয়নে এতিয়া ইমপ্লাইজ দিবা 864 = p ৰ মান কিমান আছিল 2400 r ৰ মান আমি নাজনো t ৰ মান 4/100 এতিয়া ইয়াক আমি সলভ কৰিলে আমাৰ হেৰি পাম আনসারটো পাই যাম ইমপ্লাইজ তোমালোকে এবাৰ কাটাকাটি কৰিবা এই শূন্য কাটিলা এই শূন্য কাটিলা নহয় এতিয়া তোমালোকে এইটো কৰা কি 4 দি তোমালোকে হৰণ কৰা কাটাকাটি কৰা তাৰমানে 4 2 8 4 1 4 থাকিল 24 4 6 24 গল এতিয়া 24 ক কাটিবা লাগে নহয় ইয়াত আকৌ তোমালোকে 4 দি কাটা 4 6 24 4 5 20 আৰু 4 4 16 গল আকৌ এবাৰ তোমালোকে ইয়াত কাটি লোৱা 6 1 6 আৰু 6 9 54 মানে 54 এটো কিন্তু কাটা দেই তেনেহলে আমাৰ কিমান থাকিল ইয়াত থাকিল 9 আৰু ইয়াত থাকিল আমাৰ 8 তেনেহলে নিৰ্ণয় সুতৰ হাৰ কিমান হ'ব 9% কিমান পাৰ্সেন্ট 9% সো যাকচোন আনসারটো আছে না নাই ইয়াত অপশনটো নিশ্চয় আছে অপশন নাম্বার 3 তোমালোকে চাব পাৰিছা 9% এটো গল নেক্সট কি হৈছে 67ক যে ইমানক 11 ৰে হৰণ কৰা এটো 11 ৰে হৰণ কৰিব দিছে তোমালোকে সিধা টেনশন নলৱাকে হৰণ কৰিবা কেনেকে দেখা দিছো ৰবা 440.88 আছে নহয় 11 দি তোমালোকে যেতিয়া হৰণ কৰিবা সিধা তোমালোকে লিখিবা 11 4 44 হয় নাই ইয়াত শূন্য আছে নহয় ইয়াত এটা হেকানে শূন্য লগাই দিয়া ইয়াত শূন্য হৈ গল ইয়া ঝামেলা গল আমাৰ নেক্সট তোমালোকে কৰিবা কি নেক্সটত তোমালোকে দাগ দিলা এতিয়া বিয়োগ কৰিব লাগিব নহয় বিয়োগ কৰাৰ পিছত তোমালোকৰ আহিল বিয়োগ কৰাৰ আগতে তোমালোকে জানিবা কি যে ইয়াত দশমিক আছে কেনে দশমিক ইয়াত বহাব লাগিব তাৰ পিছত হে নমাব পাৰিবা এতিয়া তোমালোকে এটা অংক হে নমাব পাৰিবা 8 এটো নমালা ভাগ না যায় হেকানে 0 তাৰ পিছতে তোমালোকে এটো নমাব পাৰিবা 8 তেনেহলে 11 8 গুণ কিমান হ'ব 88 মানে 88 মিলি গল তোমালোকে চাব পাৰিলা 40.08 তোমালোকৰ আনসার হল সো গুড হোৱাটস ৰং
তোমালোকৰ ইয়াত অপশ্যন আছে নে নাই আমি চাম 40.08 তোমালোকৰ 4 নম্বৰ অপশ্যনটো চাব পাৰিছা এইটো তোমালোকৰ আনসাৰ তোমালোকে কিন্তু খুব সাৱধানে কৰিবা দেই অলপতে এইটো ভুল হৈ যায় এতিয়া তোমালোকক দিছে 68 আচ্ছা তোমালোকৰ 68 ত কৈছে কি 8 ৰ প্ৰথম 6টা গুণিতকৰ সমষ্টি নিৰ্ণয় কৰা এইটো ক্ষেত্ৰত তোমালোকে কি কৰিবা এনেকৈ কৰিবা 8 ৰ গুণিতক কিন্তু কেইটা 6টা প্ৰথম 6টা গুণিতকৰ সমষ্টি উলিয়াব দিছে আচ্ছা তেনেহলে তোমালোকে কৰিবা কি এনেকৈ কৰিবা শৰ্টকাট নিয়ম 8 দিলা নহয় পূৰণ তাৰমানে ব্ৰেকেট মানে এইটো পূৰণ 1 + 2 + 3 + 4 + 5 + 6 ললা মানে গুণিতকৰ সমষ্টি বুলি কৈছে নহয় সেইকাৰণে তোমালোকে সিধা এনেকৈ ষ্টাইলত লিখিবা এতিয়া তোমালোকে 8 লিখিলা ইয়াত পূৰণ এইকেইটা যোগ কৰা তোমালোকে কেনেকৈ যোগ কৰিবা তাৰ শৰ্টকাট নিয়ম 4 + 6 10 তাৰপিছত 2 + 3 5 5 + 5 10 মানে 20 হৈ গ'ল 10 + 10 20 20 + 1 21 ওকে 21 হৈ গ'ল এতিয়া 21ক তোমালোকে পূৰণ কৰা পূৰণ কৰিলে 8 × 8 8 × 2 16 168 168 আছে না বাৰু আছে অপশ্যন নম্বৰ 3 চাইছা তেনেকুৱা টেকনিকত কামটো তোমালোকে কৰিবা ফাইন এতিয়া কেইটা হৈ গ'ল অংক আমাৰ এটা দুটা তিনটা পাঁচটা মাথা মই তোমালোকক কৈ দিম নহলে ভিডিঅটো দীঘলীয়া হয় আচ্ছা এতিয়া 69ত কি আছে ৰবা মই তোমালোকক দেখাই দিছো 69 তোমালোকক দিছে শ্ৰেণীটো সম্পূৰ্ণ কৰিব দিছে নে পৰৱৰ্তী পদ ইয়াৰ পৰৱৰ্তী পদটো নিৰ্ণয় কৰিব দিছে তোমালোকে হয়তো লক্ষ্য কৰিব পাৰিছা ফাৰ্ষ্টতে ৰবা দেখাই দিছো ফাৰ্ষ্টত আছে আমালোকৰ 1 তাৰ পিছত 8 তাৰ পিছত 27 তাৰ পিছত কিমান আছিল 64 হয়তো 64 আচ্ছা গ'ল 64 না হয় তাৰ পিছৰ পদটো আমাক উলিয়াব লাগে হোৱাটছ দ্য নেক্সট টাৰ্ম এই নেক্সট টাৰ্ম এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰিব পাৰিছা নহয় 1ক আমি কি লিখিব পাৰো 1 কিউব 8ক আমি লিখিব পাৰো 2 কিউব 27ক 3 কিউব তেনেহলে 64ক আমি 4 কিউব মানে তেনেহলে লাষ্ট পদটো আমাৰ কি হ'ব নেক্সট পদটো 5 কিউব 5 কিউব মানে হল কি 5 পূৰণ 5 পূৰণ 5 5 5 গুণ 25 5 25 125 125 তেনেহলে তোমালোকৰ আনসাৰ হ'ব 125 লেটস সি আছে নে আছে অপশ্যন নম্বৰ 3 গ'ল এইটো এতিয়া তোমালোকৰ 70 ত কি দিছে বাৰু কোৱেশ্চন নম্বৰ 70 35 আৰু 42 ৰ মাজৰ কোনটো সম্পৰ্ক সত্য 35 আৰু 42 ৰ মাজৰ কোনটো সম্পৰ্ক সত্য আছে ইয়াত কি কৈছে তোমালোকক দুটা মৌলিক সংখ্যা এটাতো নহয় ভুল হ'ব এই মৌলিক হ'ব নহয় দুটা পৰস্পৰ মৌলিক সংখ্যা এইটোও নহয় দুটা যুগ্ম সংখ্যা এইটোও নহয় এটা যুগ্ম দুটা হাতৰ গুণিতক এইটোই হ'ব তোমালোকৰ ৰাইট আনসাৰ কাৰণ 7 5 গুণ 35 আৰু 7 6 গুণ 42 দুটা হাতৰ গুণিতক গতিকে 4 নম্বৰ অপশ্যনটো তোমালোকৰ ৰাইট অপশ্যন আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু দয়া কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ